আজি দিনটোত আমি নিযুক্তি 87,402 আমি ভৰি দিলো আৰু 13,000 দিব পাৰিলে মোৰ দায়িত্বটো শেষ হৈ যায় কিন্তু 13,000ৰ পৰিৱৰ্তে এই বছৰটোতে আৰু 20-22,000 নতুন চাকৰিৰ পদ আমি বিজ্ঞাপন দিম আৰু তেনেকে প্ৰত্যেক বছৰতে আমি নতুন চৰকাৰী চাকৰি আমি চেষ্টা কৰি থাকিম যাতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ আশা 1 লাখতে শেষ হৈ নাযায় আমি আৰু আগুৱাই যাব পাৰিম মই আশা কৰিছো যে সেপ্টেম্বৰ মাহ আৰু অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে আমি আৰু 20-22,000 পদত আমি বিজ্ঞাপন দিব পাৰিম তাৰ প্ৰস্তুতি ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে মই অলপ আগতে আমাৰ আৰক্ষীৰ সঞ্চালক প্ৰধানক সুধিছিলো তেখেতে কৈছে মোক যে পুলিচৰ 4,000 এডভাৰটাইজ মোৰ ৰেডি হৈ আছে স্যাৰ এই মাহতে দি দিম যোৱাকালি মই এডুকেশ্যন মিনিষ্টাৰক সুধিছিলো তেওঁ কৈছে যে আমাৰ 6-7,000 পোষ্ট ৰেডি হৈ আছে আমি সোনকালে উলিয়াই দিম নন্দিতা গাৰ্ডুসা ডাঙৰীয়ানী আছে তেওঁ মোক কৈছে যে 3,000 আমাৰ পাৱাৰ ডিপাৰ্টমেন্টৰ পোষ্ট আছে ৰেডি হৈ আমি 2 দিনতে উলিয়াই দিম অৰ্থাৎ এই মাহতে আমি বা ম্যাক্সিমাম অক্টোবৰৰ ফাৰ্স্ট উইকৰ ভিতৰত আমি আৰু 20-22,000 পোষ্টৰ আমি বিজ্ঞাপন প্ৰকাশ কৰিম আৰু তাৰ পিছতো নিয়মিতভাৱে বিজ্ঞাপন প্ৰকাশ হৈ থাকিব মই অসমৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনা সদায় কৰি থাকিবৰ বাবে অনুৰোধ কৰিম কাৰণ অসমত চৰকাৰী চাকৰি আমি অকল মেধাৰ জৰিয়তে পাব পাৰো আমাৰ সন্মুখত আন ৰাস্তা নাই পঢ়া শুনা মেধাৰ জৰিয়তে আমি চৰকাৰী চাকৰি পাব পাৰো আৰু সেইভাবে আমাৰ ল'ৰা ছোৱালীয়ে যাতে শিক্ষাৰ পৰিবেশ এটা পঢ়া শুনাৰ পৰিবেশ এটা ৰাখে তাৰ বাবে আমি অনুৰোধ কৰিম এই 2 দিনৰ ভিতৰতে অন্তত সেপ্টেম্বৰ মাহৰ ভিতৰতে আমি প্ৰায় 1 লাখ ল'ৰাক এই বছৰ পৰৱৰ্তী বছৰত আৰু 1 লাখ 2 লাখ ল'ৰাক আত্মসংস্থাপনৰ বাবেও আমি নতুন আঁচনি আমি আমাৰ যুৱ সমাজৰ মাজত উলিয়াই দিম যাতে চৰকাৰী চাকৰি আত্মসংস্থাপন ব্যৱসায় সকলো দিশতে আমি সমানভাৱে আগুৱাই যাব পাৰো